পানীগাঁও সংযোগী পথ, যাৰ কাষতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অহা ২৬ চনৰ ফেব্ৰুৱাৰী ৬, ৭, ৮ তাৰিখে হ'ব। ইয়াত আজি আমাৰ যিটো পথৰ কামৰ শুভাৰম্ভ কৰিছোঁ, মানুহৰ উৎসাহটো আপোনালোকে দেখিছে। শংকৰ সংঘৰ অধিৱেশনো লগতে এই অঞ্চলৰ মানুহখিনিয়ে বিচাৰি আছিল, কাৰণ কেইবাখনো গাঁৱৰ সংযোগ হয় যে এই পথটো পকীকৰণ হোৱাটো, এইটো এটা আমি ব্লক ৰাস্তা পাবলৈ সক্ষম হ'লোঁ। আৰু সেইকাৰণে সকলোৱে আজি আনন্দৰ এক পৰিৱেশৰ মাজত আমি শুভাৰম্ভ কৰিছোঁ। এইটো কৰিব আমি এইকাৰণেই পাৰিছোঁ যে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত যাতায়াত ব্যৱস্থা, চিকিৎসা ব্যৱস্থা, শিক্ষা ব্যৱস্থা আৰু বিভিন্ন ধৰণে দুখীয়া নিচলা মানুহক উপকৃত কৰিবৰ কাৰণে যিখিনি অভিলাষী আঁচনি বা সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত যিমান তৎপৰতাৰে কাম কাজ কৰিছে, এইটো সম্ভৱ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ কাৰণে হৈছে। গতিকে সকলোৱে কৃতজ্ঞতা জনাইছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ প্ৰতি। গতিকে আজি এই ৰাস্তাৰ শুভাৰম্ভ